নমস্কাৰ। আজি 18 ফেব্ৰুৱাৰী 2024 ছানডে। আজিৰ দিনটোৰ পৰা অহা শনিবাৰলৈ মই এইটো সপ্তাহৰ ৰাশিফল ক'ম, লগতে দুই এখন পত্ৰৰ আনসাৰ দিয়াৰ বাবে ট্ৰাই কৰিম। যিসকলে নিজৰ কেইটামান কুৱেশ্যন জানিব খুজিছে, আপুনি মোলৈ চিঠি পত্ৰ দিব পাৰে। লগতে নিজৰ ডেট অফ বাৰ্থ, টাইম অফ বাৰ্থ, প্লেচ অফ বাৰ্থ লিখিবলৈ নাপাহৰিব। মনত ৰাখিব, প্ৰতি দেওবাৰে একেটা সময়তে আনসাৰ পাব আৰু লগতে ৰাশিফলো পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ। এতিয়া মই ৰাশিফললৈ গৈছোঁ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল এৰিছ। আজি মই টেৰট কাৰ্ড মতে ৰাশিফল ক'ম। প্ৰথমতে মই এৰিছসকলৰ বাবে দুখন কাৰ্ড লৈ আছোঁ। এখন হ'ল পেণ্টাকলছ এণ্ড নাইট অফ শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে সপ্তাহটোত যথেষ্ট বাধা বিঘিনি থাকিব। অৱশ্যে টকা পইচা হাতলৈ আহিব। ভ্ৰমণ কৰিলে সাৱধান হওক। যিকোনো ক্ষেত্ৰত যদি আপুনি আগবাঢ়ে, ভ্ৰমণৰ ক্ষেত্ৰত সাৱধান হওক। শত্ৰু বৃদ্ধি হ'ব পাৰে। শৰীৰৰ দিশত মধ্যম ফল। অৱশ্যে সপ্তাহটোৰ মিডিল পাৰ্টৰ পৰা শেষ ভাগলৈ শাৰীৰিক কিছু আমনি থাকিব। গতিকে পাৰিলে এটা লোহাৰ আঙুঠি পিন্ধক। এই সপ্তাহটোত মেষ ৰাশিৰ জাতক জাতিকাসকলে সদায় গা ধোৱাৰ পাছত বগা চন্দনৰ ফুট লগাওক। বিদ্যাৰ্থীসকলে উত্তম ফল পাব। পাৰিলে সদায় ৰাতিপুৱা ওম শব্দটো মাতক। যিমানবাৰ পৰা যায় ওম বুলি ক'ব। ধন্যবাদ। এতিয়া মই বৃষ ৰাশিলৈ যাম। তৰাছ। বৃষ ৰাশিসকলৰ বাবে ওৱান্স এণ্ড ওৱান্স দুখন কাৰ্ড লৈছোঁ, দুখন টেৰট কাৰ্ড। এই দুখন টেৰট কাৰ্ড মতে মানসিক চাপ বৃদ্ধি পাব। সপ্তাহটোৰ প্ৰথম ভাগৰ পৰাই যথেষ্ট মেণ্টেল ষ্ট্ৰেছ থাকিব। অৱশ্যে সপ্তাহটোৰ মাজভাগৰ পৰা লাহে লাহে ষ্ট্ৰেছ কমিব। জীৱনত উন্নতি কৰাৰ বাবে পথ মুকলি হ'ব। এইটো সপ্তাহত নতুন ধৰণৰ কিবাকিবি আপুনি কৰিব পাৰিব। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল। এই সপ্তাহটোত শাৰীৰিক সমস্যা থাকিব। সপ্তাহটোত বিদ্যাৰ্থীসকলে শুভ ফল পাব। বাধা বিঘিনিৰ মাজেৰেও আপুনি যদি আগবাঢ়িব পাৰে, সপ্তাহটোৰ শেষৰ ফালে যথেষ্ট টকা পইচা হাতলৈ আহিব। বগলাদেৱীৰ মন্দিৰ দৰ্শন কৰক। এইটো সপ্তাহৰ মংগলবাৰ দিনা বগলাদেৱীৰ মন্দিৰ দৰ্শন কৰক। আৰু লোহাৰ বেপাৰী, গাড়ীৰ বেপাৰীসকলে কিছু শুভ ফল লভিব। সপ্তাহটোত আপুনি পাৰিলে ব্লু কালাৰ ইউজ কৰক। শুভ নম্বৰ 6। মিথুন ৰাশি জেমিনি, কাপছ এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে কেতুৰ অশুভ প্ৰভাৱত বাধা বিঘিনি আছে। শত্ৰু বৃদ্ধি যুগ প্ৰবল। দেৱী ভুৱনেশ্বৰীৰ পূজা পাতল কৰক। পাৰিলে এই সপ্তাহটোত আপুনি যিকোনো কামতে যদি আগবাঢ়ে, অলপ চাই চিন্তি আগবাঢ়ক। নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। সপ্তাহটোৰ শেষৰ ফালে ব্যৱসায়ীসকলৰ কিছু অশুভ, নিবনুৱাসকলৰ শুভ ফল, বিদ্যাৰ্থীসকলৰ শুভ ফল। মিথুন ৰাশিৰ জাতক জাতিকাসকলে স্কাই ব্লু কালাৰটো ইউজ কৰিব পাৰে। শুভ নম্বৰ হ'ব 4। এতিয়া আহিছোঁ মই কৰ্কট ৰাশিলৈ, কেঞ্চাৰ। কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। সপ্তাহটোৰ মাজভাগৰ পৰা লাহে লাহে উন্নতি হ'ব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে অশুভ ফল পাব। নিৰামিষ আহাৰ গ্ৰহণ কৰক। দুটা দিন, মংগলবাৰ আৰু শনিবাৰ দিনা নিৰামিষ আহাৰ গ্ৰহণ কৰক। সপ্তাহটোত কামাখ্যা মন্দিৰত পূজা পাতল দিলে কিছু শুভ ফল লাভ কৰিব পাৰিব। এই সপ্তাহটোত দেহাৰ ফালেদি আমনি থাকিব। গতিকে সাৱধান আৰু ৰেড কালাৰ বেছিকৈ ইউজ কৰক। শুভ নম্বৰ হ'ব 8। ধন্যবাদ। এতিয়া মই এখন চিঠি লৈ গৈছোঁ। এইখন চিঠি লিখিছে মৃদুস্মিতা বৰকাকতি। এখেতে ডিব্ৰুগড়ৰ পৰা লিখিছে। কিৰণ ডাঙৰীয়া নমস্কাৰ ল'ব। টাইম এইটৰ এই প্ৰগ্ৰামটো আমাৰ বৰ প্ৰিয় আৰু প্ৰতি সপ্তাহৰ দেওবাৰত চাই থাকোঁ। আপোনাক অসংখ্য ধন্যবাদ। মোৰ বিয়া বাৰুৰ ক্ষেত্ৰত কিছু বাধা পৰিছে আৰু কিছু মানে কালসৰ্পযোগ আছে বুলি কৈছে মোক। গতিকে কি কৰিব লাগিব?
হয়, আপোনাৰ কুষ্টিখন দি পঠিয়াইছে, কালসৰ্পযোগ আপোনাৰ নিশ্চয় আছে। আপোনাৰ লগ্নত ৰাহু, অপজিটত কেতু আছে, আৰু এটা ছাইডত লেফ্ট হেণ্ড ছাইডত গোটেই গ্ৰহবোৰ সোমাই আছে। আপোনাৰ মিথুন ৰাশি, কন্যা লগ্ন, গতিকে ই হ'ল কালসৰ্পযোগ। এটা ছাইডত গ্ৰহ নাই। কালসৰ্পযোগ থাকিলে কালসৰ্পৰ প্ৰতিকাৰ কৰক প্ৰথমতে, নতুবা সকলো দিশতে কিন্তু বাধা পাব। কালসৰ্পৰ প্ৰতিকাৰ কৰিব হ'লে আপুনি অনুৰাধা নক্ষত্ৰৰ দিনা, সেইদিনাখন যদি সোমবাৰ পৰে, আপুনি বেলগছৰ শিপা ঘৰলৈ লৈ আনিব আৰু ৰূপৰ কবজত কঁকালত পিন্ধক, তেতিয়া কালসৰ্পৰ প্ৰতিকাৰ হ'ব। পাৰিলে 2ডাল ৰূপৰ সাপ এটা সোমবাৰ দিনা নিজৰাৰ পানীত উটুৱাই দিয়ক, তেতিয়াও ভাল হ'ব। সোমবাৰ দিনটো পালন কৰক, সোমবাৰে ৰাহু কেতুৰ মন্ত্ৰোচ্চাৰণ কৰক, সদায় শিৱৰ আৰাধনা কৰক। কালসৰ্প থাকিলে কিন্তু সকলো দিশতে বাধা, মান সন্মান, কৃতকাৰ্যতা প্ৰাপ্তি, বিয়া বাৰু সকলো দিশতে বাধা হয়। গতিকে কালসৰ্পৰ প্ৰতিকাৰ কৰক। এনেকুৱা আপছ এণ্ড ডাউন আপোনাৰ 40 এজলৈ জেনেৰেলি থাকে কালসৰ্প, আপোনাৰ কিন্তু হোল লাইফ কালসৰ্প থাকিব। আৰু হেল্থত কিছু প্ৰব্লেম আছে, গতিকে 4টামান মংগলবাৰে আপুনি বুন্দিয়া আৰু ময়দা মিক্স কৰাকৈ লাড্ডু বনাব আৰু হনুমান মন্দিৰত আগবঢ়াব। তাৰ পাছত দুখীয়া লোকক সেই লাড্ডু প্ৰসাদ হিচাপে আপুনি আগবঢ়াব। তেনেকুৱা কৰিলে মংগলৰ প্ৰতিকাৰ হ'ব, আৰু দেহাৰ ফালেদি বেমাৰ আজাৰ থাকিলে লাহে লাহে আপোনাৰ দূৰ হ'ব আৰু ফিউচাৰ আপোনাৰ ভাল হ'ব। ধন্যবাদ। এতিয়া মই আৰু এখন চিঠিলৈ গৈছোঁ। এখন চিঠি লিখিছে KL হালদাৰ। কিৰিয়াং ডাঙৰীয়া নমস্কাৰ ল'ব। মোৰ 2বাৰমান এক্সিডেণ্ট হৈ গৈছে আৰু বেমাৰ আজাৰো লাগিয়ে থাকে, গতিকে মই কি কৰিব লাগিব? হয়, মংগল গ্ৰহটো আপোনাৰ কেৱল নিচস্তই নহয়, পাপগ্ৰহযুক্ত হৈ আছে, ৰাহুদৃষ্ট হৈছে। গতিকে জীৱনত একাধিকবাৰ দুৰ্ঘটনা, বেমাৰ আজাৰ আদিৰ ক্ষেত্ৰত আপুনি মানে আপোনাৰ তেনেকুৱা লাগিয়ে থাকিব। যথেষ্ট কুফল দেখুৱাই আছে, সা সম্পত্তি নাশ, শত্ৰু বৃদ্ধি যুগলৈকে দেখুৱাই আছে। গতিকে আপুনি ঘৰখনত পঞ্চমুখী হনুমান প্ৰতিষ্ঠা কৰক, সদায় হনুমান চালিচা পাঠ কৰক, তেতিয়া কিছু ভাল ফল পাব। তামৰ পাত্ৰত গুড়, মচুৰ দালি, অকণমান সোণ, ৰঙা চন্দন, কৰবী ফুল আদি দি পেলাই দক্ষিণাৰ সৈতে এটা মংগলবাৰ দিনা গ্ৰহ বিপ্ৰক দান কৰক। আৰু মংগলৰ বাবে ৰেড কইল পিন্ধক। ৰেড কইলটো আপোনাক বিভিন্ন বিপদৰ পৰা, বিশেষকৈ এক্সিডেণ্টৰ পৰা ছেভ কৰিব আৰু হেল্থৰ ফালেদি ভাল কৰিব। মাজে সময়ে আপুনি বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰক, তেতিয়াও ভাল। ৰেড কইলটো আপুনি 10 কেৰেটমানৰ ওপৰত পিন্ধিব, তামেৰে বনাই পিন্ধক, তেতিয়া ভাল হ'ব। মংগলবাৰ দিনটো পালন কৰক। আৰু ওম হুং শ্ৰীং মংগলায় নম, ওম হুং শ্ৰীং মংগলায় নম সদায় ৰাতিপুৱা আপুনি চন্দনৰ মালাৰ ডালত 108 বাৰকৈ জপ কৰিব, তেতিয়াও কিন্তু আপোনাৰ মংগল গ্ৰহে কোনো অনিষ্ট কৰিব নোৱাৰে আৰু আপুনি ফল পাব। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ। এতিয়া সিংহ ৰাশি, পেজ অফ পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আৰ্থিক অৱস্থা শক্তিশালী হ'ব। আজি বৃহস্পতি কিছু অশুভ, মানে আজিৰ পৰা এটা সপ্তাহ আপোনাৰ বৃহস্পতিৰ অশুভ প্ৰভাৱ থাকিব, গতিকে ভুল ভ্ৰান্তি থাকিব, বাধা থাকিব। স্বাস্থ্যৰ প্ৰতি যত্ন লওক। বিদ্যাৰ্থীসকলৰ শুভ ফল। সপ্তাহটোৰ শেষৰ ফালে বিদ্যাৰ্থীসকলে আৰু বেছি ভাল ফল আশা কৰিব পাৰে। সাংসাৰিক কিছু অশুভ, কাজিয়া পেচাল লাগিব পাৰে, সাংসাৰিক দিশত অশুভ। ধনস্থান মধ্যম ফল। গতিকে এই সপ্তাহটোত আপুনি সোণৰ আঙুঠি পিন্ধক, তৰ্জনীত সোণৰ আঙুঠি পিন্ধক। বৃহস্পতিবাৰ দিনটো পালন কৰক। দুখীয়াক দান ধ্যান কৰক। শুভ নাম্বাৰ 6, শুভ কালাৰ য়েলো। ধন্যবাদ। এতিয়া কন্যা ৰাশি, পেণ্টাকলছ এণ্ড পেজ অফ শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে ব্যক্তিগত জীৱনত উন্নতি দেখুৱাই আছে, কিন্তু শত্ৰু বৃদ্ধি হ'ব, কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে, সাৱধান হওক। হাতলৈ ধন আহিব। সপ্তাহটোৰ মিডিল পাৰ্টৰ পৰা লাহে লাহে উন্নতি হ'ব। শনিবাৰ দিনটো পালন কৰক। শনিবাৰ দিনা দুখীয়াজনক মিঠাই খাবলৈ দিয়ক। নানান বাধা বিঘিনিৰ মাজেৰেও সপ্তাহটো পাৰ হ'ব। আনৰ মনত আঘাত নিদিব। পাৰিলে মাজে সময়ে শনি মন্দিৰ দৰ্শন কৰক। স্পেচিয়েলি শনিবাৰ দিনটো শনি মন্দিৰত সন্ধিয়া কালত চাকি বন্তি আগবঢ়াওক। পাৰিলে ক্ষীৰ আঙুঠি পিন্ধক, তেতিয়াও ফল আহিব। শুভ কালাৰ হ'ব ব্লু, শুভ নাম্বাৰ হ'ব 7। এতিয়া আহিছোঁ মই তুলা ৰাখিলোঁ, লিব্ৰা, দ্য হেংমেন এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে সাৱধান হওক, খৰচা পাতি বৃদ্ধি হ'ব পাৰে। সপ্তাহটোত বিদ্যাৰ্থীসকলৰ শুভ, কেতু কিছু অশুভ, শত্ৰু বৃদ্ধি কাৰক। আৰু এই সপ্তাহটোত ড্ৰাইভিং নকৰাই ভাল, মংগলো অশুভ হৈ আছে, সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে। পাৰিলে মংগলবাৰ দিনটো পালন কৰক, হনুমান মন্দিৰ দৰ্শন কৰক। সপ্তাহটোৰ শেষৰ ফালে নতুন ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপুনি আগবাঢ়িব পাৰে। ইভেন পাৰ্টনাৰশ্বিপ ব্যৱসায়টো আপোনাৰ শুভকাৰক হ'ব, মধ্যম ফল। গতিকে এইটো সপ্তাহত আপুনি স্কাই ব্লু কালাৰ ইউজ কৰিব পাৰে। শুভ নাম্বাৰ হ'ব 8। এতিয়া আহিছোঁ বৃশ্চিক ৰাখিলোঁ, স্কৰপিঅ', কাপছ এণ্ড এজ অফ শ্বৰ্ডছ।
এই দুখন কাৰ্ড মতে কিছু বাধা আছে যদিও টকা পইচা হাতলৈ আহিব, শিক্ষাৰ্থীসকলৰ মধ্যম ফল, স্বাস্থ্যৰ কিছু অৱনতি আৰু এই সপ্তাহৰ শেষৰ ফালে নিজৰ কৰ্মৰ প্ৰতি স্বীকৃতি পাব। আপোনাৰ বাবে সপ্তাহটো লাহে লাহে উন্নতি হ'ব। বাধা বিঘিনি অৱশ্যে আছে, কিন্তু লাহে লাহে উন্নতি হ'ব। পাৰিলে সোণৰ আঙুঠি কনিষ্ঠাত পিন্ধক। এই সপ্তাহটোত বুধবাৰ দিনটো পালন কৰক, ভাল হ'ব। শুভ কালাৰ হ'ব অৰেঞ্জ কালাৰ, ৰেড কালাৰ আদি। শুভ নাম্বাৰ হ'ব 4। এতিয়া আহিছোঁ ধনু ৰাশিলৈ, চেৰিটাছ। মই দুখন কাৰ্ড লৈছোঁ, টেম্পাৰেঞ্চ এণ্ড ছৰ্ডছ। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল। পাৰিলে মংগলবাৰ দিনা গণেশ মন্দিৰত বুন্দিয়াৰ লাড্ডু আগবঢ়াওক, কৃষ্ণ মন্দিৰত সেৱা কৰক। বৈবাহিক জীৱনত কিছু অশুভ কাৰক, চাকৰিয়ালৰ ভাল সুযোগ আহিব, নিবনুৱাসকলৰ ভাল। অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে আৰ্থিক অৱস্থা কিছু অশুভ, বিদ্যাৰ্থীসকলে ভাল ফল নাপায়। এই সপ্তাহটোত কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে, কেৰিয়াৰত কিছু বাধা থাকিব। গতিকে সপ্তাহটোৰ শেষৰ ফালে দুখীয়াজনক দান ধ্যান কৰক। শুভ নাম্বাৰ 3, শুভ কালাৰ গোল্ডেন কালাৰ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ, পেণ্টাকলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত মধ্যম, চাকৰিয়ালৰ শুভ। এই সপ্তাহটোত শনি মন্দিৰ দৰ্শন কৰক, শিৱ মন্দিৰ দৰ্শন কৰক, ভাল ফল পাব। সপ্তাহটোৰ মাজভাগৰ পৰা লাহে লাহে আগবাঢ়িব পাৰিব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলৰ শুভ কাৰক। মকৰ ৰাশিৰ জাতক জাতিকাসকলে দান ধ্যান কৰক। গ্ৰীণ কালাৰ শুভ কালাৰ, আৰু এইটো সপ্তাহত 1 নাম্বাৰটো শুভ হ'ব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ, একুৰিয়াছ, পেণ্টাকলছ এণ্ড ষ্টাৰ। এই দুখন কাৰ্ড মতে চাকৰিয়াল আৰু ব্যৱসায় বাণিজ্যত শুভ ফল, আগবাঢ়িব পাৰিব। ভাগ্যত কিছু যদিও হানি বিঘিনি আছে, কিন্তু সপ্তাহটোৰ শেষৰ ফালে যথেষ্ট ভাল। ঘৰুৱা শত্ৰুৱে দেখা দিব পাৰে, সমস্যা থাকিব। বিদ্যাৰ্থীসকলৰ লাহে লাহে উন্নতি। সপ্তাহটোত উত্থান পতন আছে, কিন্তু সিমান অশুভ নহয়। এই সপ্তাহটোত পাৰিলে সোমবাৰ দিনটো পালন কৰক, শিৱ মন্দিৰ দৰ্শন কৰক, শিৱৰ আৰাধনা কৰক। শুভ নাম্বাৰ হ'ব 4, শুভ কালাৰ হ'ব হোৱাইট। এতিয়া আহিছোঁ মীন ৰাশিলৈ, ছৰ্ডছ এণ্ড ছৰ্ডছ। সপ্তাহটোৰ প্ৰথম ভাগৰ পৰা শেষ ভাগলৈ শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, সাৱধান হওক। দুখীয়াক গীতা কম্বল দান কৰক। পাৰিলে শিৱৰ পূজা পাতল কৰক। বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল। সপ্তাহটোৰ মাজভাগৰ পৰা সাৱধান হওক। সৰু সুৰা দুৰ্ঘটনা, বেমাৰ আজাৰে দেখা দিব পাৰে। টকা পইচা হাতলৈ আহিলেও খৰচা পাতি বৃদ্ধি হ'ব। এই সপ্তাহটোৰ শেষৰ ফালে যথেষ্ট শত্ৰু বৃদ্ধি যুগ দেখুৱাই আছে, সাৱধান হওক। সপ্তাহটোত পাৰিলে গ্ৰীণ কালাৰ, ব্লু কালাৰ ইউজ কৰক। শুভ নাম্বাৰ হ'ব 4। ধন্যবাদ। আজি ইমানতে। আকৌ লগ পাম অহা সপ্তাহলৈ। আমালৈ যদি চিঠি পত্ৰ লিখিব খুজিছে, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।